কি খবৰ সকলোকে ভালে চাগে আৰু আজি একে নতুন বছৰ আজি প্ৰথম মানে এটা নতুন বছৰটো শেষ হৈ গ'ল বাৰু আৰু এতিয়া আমি একদমবাৰে মাঘৰ উৰুকা যেটো উৰুকাৰ বুলি ক'লে একদমবাৰে পুৰা এবাৰ ফাটাফাটি খাব লাগে যেটো আমাৰ ৰাভা মানুহ ট্ৰাইবেল মানুহ ইয়াৰ কাৰণে একদমবাৰে ইয়া সব ডেকৰা মুৰি একদমবাৰে চালাই চুলে একদমবাৰে মানে চালাও নাই চাফা কৰি দিলোঁ তাকো কাৰ ঘৰ জানে আমাৰ মামাৰ ঘৰত আৰু আছে আমাৰ সহযোগী এক বিতুল ৰাভা তাকো ৰাভাৰ বুলি ক'লে একটা বেয়া জছ আহে গম পাইছে না আৰু এইটো পুৰা কাটিও এতে কাটো বলি চলি ইয়া হৈছে মামা ইয়া হৈছে মামীৰ গিৰেক ইয়া আছিল ৰাভা তামাম খানা খাব একদমবাৰে খাপাকে খাব ইয়া চাওক আৰু আমাৰ মাংস ৰান্ধিব আমাৰ মামী ইয়া হৈছে মামী একদমবাৰে মামী আমাৰ অসমীয়া মানুহ একদমবাৰে মামীৰ টাইটেল হ'ল না এটা পুৰা মামাই এটা পুৰা মাংস পুৰা দি আছে ধুনীয়াকৈ তাৰপিছত এতিয়া কাটা কুটা কৰি আপোনালোকক ইমান ধুনীয়াকৈ মাংস বনাই দেখুৱাম না আপোনালোকে পাত্তা নাপাব তো আজকাল ইয়াৰ চাওক সম্পূৰ্ণ মাংস ৰেডি হৈ গ'ল ইয়াৰ নিশ্চয় দেখা পাইছে চাগে আৰু এতিয়া আমি মাংস বনাম আমি মামীৰ লগত মামী কেনেকৈ মাংস বনাই সম্পূৰ্ণ আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু যিটো মাংসত কি লাগে সোৱাদ কৰিবলৈ যিটো মুখৰ জুতি কৰিবলৈ সিহে আলু পিঁয়াজ তাৰপিছত নহৰু ইয়া চাওক আৰু আমাৰ ভাইটি ব্যস্ত হৈ আছে গেমত ইয়া চাওক পুৰা তামান ব্যস্ত কি নাম মোৰ লগত আছিল আব্দুল কালাম বুলি ক'লে নহ'ব ইয়াৰ মুছলিম মানুহ নহয় ইয়া হিন্দু মানুহ মানে ৰাভা মানুহ তামো ইমান লাম্বা চাওক 7 ফুট আছে চাওক আপোনাৰ এইবাৰ পুৰা ৰান্ধনি ঘৰত এতিয়া ৰান্ধিব মাংস আৰু এতিয়া পুৰা লাইট ঠাইত জ্বলাই দিছোঁ বাৰু মানে মোবাইল লাইটটো হৈ আছে কেমেৰা হৈ আছে দি লল কি দিব তেজপাত ইয়াৰ তেজপাত দিছে কি দিছে পাঁচফোৰণ আমি মাংস ইয়া চাওক মছলা কি দিছে মছলাখিনি আদা নহৰু আৰু জিৰা তেল ইয়াৰ পিছত দিম আমি এতিয়া আলু আমি ৰুটি খাবৰ কাৰণে পুৰা ইয়াৰ আটা ডলাই আছে ইয়াৰ কাৰণে একদম পানী চানি দি এতিয়া ইয়াৰ নাম হৈছে বিক ইয়া চাওক ধুনীয়াকৈ একদমবাৰে কৈ কেজি 2 কিলো না 2 কিলো আৰু এতিয়া আমাৰ নতুন আলহী আহি পাল বিপ্লৱ ৰাভা ইয়া চাওক কি দেখাব লাজ কৰি দিতে জামাই বাবু টানা দামাই বাবু সবসে কালা ইমান দূৰৰ পৰা গোন্ধ পাই আছো যে ইমান বাসনা কিহৰ বাসনা মই গমে পোৱা নাছিল তাৰপিছত আহিলো যে মাংসটা পুৰা সিজি আছে ফচকে নাকত সোমাই আছে এতিয়া মাংসটা আপোনালোকক দেখুৱাম কেনেকুৱা টেষ্টি হ'ব লাগিব আছে আৰু মাংসৰ কালাৰখন চাওক এতিয়া এইয়া চাওক ইছ ৰে খাং লাগিছে নাই ক আপোনালোকে কমেণ্ট কৰক কি ঐ 2 পিচ দে ৰে টেষ্ট কৰি চাং ঐ নালাগে দে ঐ দে না মই থাকপা নৰা হৈছো গন্ধত ঐ পিঠলটা দে পিঠল হে পিঠল নালাগে দে নালাগে যা তোৰ সৰু নেকি গো যা কি কয় আমি হয় নকো তো হয় আজিৰ কাৰণে নহয় তাৰ ঘৰ আজিৰ কাৰণে ভাই আজিৰ তো ভাই ঐ যা না দে আমি ৰুটি পুৰা ডলা হৈ গ'ল এতিয়া মানে খালি ৰুটি বনাই আছে মই ৰুটি ডলালো তাৰপিছত এতিয়া ৰুটি চুটি এইখন বনাম ধুনীয়াকৈ বনাম এতিয়া দেখাই আছোঁ আপোনালোক ইয়াৰ পুৰা গোল পুৰা হ'ল ইয়াৰ আমাৰ মামাই পুৰা বানি আছে তাৰপিছত ইয়াৰ বিপ্লৱে ভাজি আছে হয় না বিপ্লৱ ধুনীয়াকৈ বনাওঁ দেই যাতে টেষ্টি লাগে এয়া চাওক এয়া হৈছে বিতুল কেমেৰামেন মানে মাজে মাজে ধৰে তাই এতিয়া মই মানে এইটো ৰুটিত কামত লাগি যাম তাৰপিছত আপোনালোকক দেখাই আছোঁ ৰুটি আৰু মাংস খাওঁখিনি টেষ্টটো কেনেকুৱা হয় সকলো কথা জনাম তো ৰাজসকলক ফাইনেলি আমাৰ হৈ গ'ল শাক চব্জি ইয়াৰ নিচে দিয়া ধুনীয়াকৈ একদম মাংসখন ইয়াৰ নিচে দিয়া হ'লে চাগে আৰু এতিয়া সম্পূৰ্ণ প্লেটখন বাঢ়া হৈ যাব তাৰপিছত এইয়া হ'ল আমাৰ ৰুটি এইটো আছে ৰুটি আৰু চাওক ধুনীয়াকৈ আৰু আমাৰ প্ৰথমতে কিন্তু আমাৰ আলু কি বুলি ক'ল আলুটা আকৌ দিব নেকি যাতে মাংসটা কম পায় নেকি সম্পূৰ্ণ আমাৰ মাংসখিনি ভাগা হৈ গ'ল বাৰু আৰু এতিয়া মামীৰ ৰুটি ভাগা আছে ইয়াৰ চাওক ধুনীয়াকৈ কেইখন ভাগি আছোঁ আমি চাৰিখনকৈ আৰু যদি কাৰোবাৰ লাগে তেতিয়া নিশ্চয় লৈ খাব পাৰে ইয়াৰ চাওক ৰুটি চাওক ধুনীয়াকৈ বাঢ়ি আছে চাওক তো ৰাইজ এতিয়া আমি খাবলৈ লৈছোঁ ৰুটি আৰু মাংস আৰু আপোনালোকক টেষ্ট কৰি আপোনালোকক জনাই আছোঁ আৰু আমাৰ লগত খাই আছে চবে ফেমিলি একদম যিটো জাকাইকৈ খাই আছে আজি আপোনালোক সম্পূৰ্ণ চিনাক্ত কৰি দিম ইয়া হৈছে আমাৰ ভাইটি চিন্ময় ৰাভা আৰু ইয়া আছে বিপ্লৱ ৰাভা তেখেতে মানে ৰুটি আৰু মাংস খাবলৈ ৰেডি হৈ আছে মাংসখিনি বাচি আছে কোনটো বেছি মাংস আছে বুলি বাচি আছে দ্বিতীয়তে আমাৰ নিনাই মাংস আৰু ৰুটি এয়া আমাৰ বিতুল ৰাভা তেখেতেও মাংস আৰু ৰুটি একদম মানে কি ৰকম হৈছে আৰু ইয়া আমাৰ
বহুত ধুনীয়া বহুত ধুনীয়া আৰু এতিয়া মই পিঁয়াজখিনি লৈ এতিয়া খাম মানে মাংস 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 পিঁয়াজ মাংস খানে চাওক মানে আপোনালোকে মই দেখা পোৱা নাই ভালকৈ এতিয়া খাই আছোঁ ৰুটি আৰু মাংস যদি ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে আজিৰ ভিডিঅ'খন বাই বাই জয় আই অসম শুভৰাত্ৰি